আমি এবার সরকার গঠন কৰিব পাৰিলে তো খুবেই ভাল, কিন্তু সরকার গঠন কৰিব নোৱাৰিলেও আপোনাক নিমাতি কইনা খবৰ কাৰণে মই বিধায়ক পদ দিয়া। আপোনাৰ দায়িত্ব হ'ব অখিল গগৈৰ হাত মজবুত কৰা, অখিল গগৈৰ লগত একেলগতে চিঞৰি উঠা, গৰজি উঠা, আৰু যদি সরকার গঠন কৰোঁ তেতিয়াহ'লে এটা প্ৰজেক্ট মোৰ সমষ্টিৰ যিমান প্ৰজেক্ট মই দিব পাৰোঁ সিমান প্ৰজেক্ট আপোনাৰ সমষ্টিৰ আমি। আৰু যদি সরকার গঠন কৰিব নোৱাৰো তেতিয়াহ'লে যোৱাবাৰ এটা এমএলএ আছিল, এইবাৰ 10টা এমএলএ হ'ম। এটা এমএলএ হওঁতে মই হিমন্ত বিশ্ব শৰ্মাৰ মাথা গৰম কৰি দিছিলোঁ। এতিয়া 10টা এমএলএ যেতিয়া ৰাইজৰ দলৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা তেতিয়া গৰম কেৰাহীৰ ওপৰত ধৰি আছে। অধিকা মই মানে ক্লিয়াৰলি কৈছোঁ, মোৰ লগত এনে চেহেৰা দেখুৱাবৰ কাৰণে এমএলএ নালাগে। এমএলএ লাগে নিজৰ সমষ্টিৰ কথা দৃঢ়তাৰে ক'ব পৰা এমএলএ লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।